নিশ্চয়কৈ দেৱপ্ৰতিম এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে এই মুহূৰ্তত। মেঘালয় বা শ্বিলঙৰ দিশে যোৱা যিসমূহ বাহন সেয়া বন্ধ কৰি দিয়া হৈছে। তাৰ সমান্তৰালকৈ যিসমূহ বাহন শ্বিলং বা মেঘালয়ৰ পৰা অসমৰ দিশে আহি আছিলে সেয়া কিন্তু যোৰাবাটতে এক প্ৰকাৰ ইয়াতে স্তব্ধ কৰোৱা হৈছে। অসমৰ যিসকল চালক আছে তেওঁলোকৰ তৰফৰ পৰা এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। কিছু মুহূৰ্তৰ পূৰ্বে মেঘালয়ৰ যিগৰাকী SSP তেওঁ আহিছিলে, কিন্তু তেওঁৰ বাহনো ইয়াৰ পৰা ঘূৰাই পঠিওৱা হ'ল। তেওঁকো ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল অসমত। আৰু এনেকৈ প্ৰত্যেকখন বাহন, সেয়া লাগিলে সামগ্ৰী কঢ়োৱা বাহনেই হওক বা যাত্ৰী কঢ়োৱা বাহনেই হওক, প্ৰত্যেকখন বাহন কিন্তু ইয়াত বাধা দিয়া হৈছে আৰু যোৰাবাটৰ পৰা এক প্ৰকাৰ ঘূৰাই পঠিওৱা হৈছে, এক প্ৰকাৰ সকিয়নি দিয়া হৈছে। কাৰণ যেনেধৰণৰ কালি প্ৰতিবাদৰ নামত বৰ আক্ৰমণ কৰা হ'ল অসমৰ কেব চালক বা যিসকল পৰ্যটক আছিলে, পৰ্যটকসকলৰ ওপৰত যেনেধৰণৰ উপজুপুৰি আক্ৰমণ কৰা হ'ল, সেই আক্ৰমণৰ পাৰ্শ্বক্ৰিয়া বা প্ৰতিক্ৰিয়া ৰূপে আজিৰ তাৰিখত আমি এনেধৰণৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। পুৱাৰে পৰা আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ। এয়া যোৰাবাটৰ দৃশ্যাংশ। এফালে যদি চাই মেঘালয় আৰক্ষী আহি উপস্থিত হৈছে, তাৰ সমান্তৰালকৈ অসম আৰক্ষী, দুয়োখন ৰাজ্যৰে আৰক্ষী আহি ইয়াত উপস্থিত হৈছে। আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ যিসকল বিষয়া তেওঁলোকো আহি ইয়াত উপস্থিত হৈছে, যাতে কোনো কাৰণতেই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয়, কোনো ধৰণৰ যাতে উত্তপ্ত পৰিৱেশ পৰিস্থিতি নহয়, তাৰ বাবে দুয়োখন ৰাজ্যৰে আৰক্ষী এই মুহূৰ্তত ইয়াত উপস্থিত হৈছে। সীমান্তত এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে যোৰাবাটৰ পৰিৱেশ। এফালে যদি চাই মেঘালয় আৰক্ষী, তাৰ সমান্তৰালকৈ এফালে অসম আৰক্ষী, দুয়োটা আৰক্ষী দল ইয়াত আছে। আৰু যিসকল প্ৰতিবাদকাৰী তেওঁলোকে ইয়াতে বাহনসমূহ কিন্তু ৰখাইছে, এখনকৈ বাহন তেওঁলোকে ইয়াতে ৰখাইছে আৰু কাকো এক প্ৰকাৰ অসমত আজিৰ তাৰিখত প্ৰৱেশ কৰিবলৈ দিয়া নাই। তেওঁলোকৰ মূলতঃ দাবীয়ে হৈছে যে যেতিয়ালৈকে তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত নকৰে তেতিয়া পৰ্যন্ত কিন্তু তেওঁলোকে এই প্ৰতিবাদ চলাই যাব, তেওঁলোকৰ এই আন্দোলন অব্যাহত থাকিব। কাৰণ প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় ছেপ্টেম্বৰ অক্টোবৰ মাহৰ অহাৰ পূৰ্বে, অৰ্থাৎ যিটো সময়ত যিহেতু পৰ্যটন কেন্দ্ৰ হয় মেঘালয়, গতিকে তাত পৰ্যটকসকল যায়। গতিকে সেই সময়ছোৱাত পৰ্যটক অহা সময়ছোৱাৰ আগতে এনেধৰণৰ ঘটনা কিন্তু প্ৰত্যেক বছৰে সৃষ্টি কৰে মেঘালয়ত। আৰু ফলস্বৰূপে তাৰ দুৰ্ভোগ ভুগিব লগা হয় অসমৰ চালকসকলে বা অসমৰ যিসকল গাড়ীৰ মালিক থাকে, তেওঁলোক এই সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আমি প্ৰতিবাদকাৰীসকলৰ কাষলৈ যাম, তেওঁলোকৰ পৰা কিছু ভাষ্য ল'বলৈ যত্ন কৰিম। পুৱাৰে পৰা যিহেতু আমি প্ৰত্যেকটো পৰিৱেশ পৰিস্থিতি দেখুৱাই আছোঁ, মই অকণমান দাদা কথা পাতিব বিচাৰিম। যিহেতু পুৱাৰ ভাগৰ পৰা আপোনালোকৰ প্ৰতিবাদ অব্যাহত আছে, এতিয়া প্ৰসংগটো হৈছে মূলতঃ কি দাবী হ'ব আৰু কেতিয়ালৈকে আপোনালোকৰ প্ৰতিবাদ অব্যাহত থাকিব? চাওক, আমাৰ যিটো দাবী যেতিয়ালৈকে মেঘালয় চৰকাৰে নেমানে তেতিয়ালৈকে আমি এনেকৈ প্ৰতিবাদ কৰি থাকিম। আৰু মেইনটো কি হৈছে, চাওক, যিকোনো এটা তাতে কিবা এটা কৰিব, টাৰ্গেট খালি আমাৰ অসমৰ গাড়ীবিলাকে। আমি যিহেতু টুৰিষ্ট লৈ যোৱা অৱস্থাটোত যে টুৰিষ্ট আছে সেইটো তাহাঁতি মানে বিচাৰ নকৰে। টুৰিষ্ট থকা অৱস্থাতে পাথৰ মাৰি দিব, বাচ্চা থাকিব, কিবা কৰিব, মানে পাথৰ মাৰি দিব, হেৰি কৰিব, গাড়ীখন অনিষ্ট কৰে। আমাৰ অসমৰ গাড়ীয়ে বেছি অনিষ্ট কৰে, বেলেগৰ গাড়ী তাহাঁতৰ মেঘালয় গাড়ী অনিষ্ট নকৰে। আমাৰ অসমৰ গাড়ী প্ৰাইভেটে হওক, লাগিলে কমাৰ্চিয়েলে হওক, যিকোনো মুঠতে বাণিজ্যিক বাহনে হওক, সেই আমাৰ অসমৰ গাড়ীবিলাকে টাৰ্গেট কৰে তেখেতলোকে। এতিয়া সেই হেতুকে তেখেতলোকে যেতিয়ালৈকে এতিয়া যিকেইখন গাড়ী আমাৰ তাতে কালি ভাঙিছে সেইকেইখনৰ সম্পূৰ্ণ আমাক ক্ষতিপূৰণ লাগিব। মেঘালয় চৰকাৰে সেইটো বহন কৰিব লাগিব, দিব লাগিব। আৰু যেতিয়ালৈকে নিদিয়ে আমি এনেকৈ প্ৰতিবাদ কৰি থাকিম। ধন্যবাদ। নিশ্চয়কৈ দাদা, প্ৰতিবাদ বৰ্তমান মুহূৰ্ততো অব্যাহত আছে, কিন্তু প্ৰসংগটো হৈছে কেতিয়ালৈকে এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব অসমৰ চালকসকল? কেতিয়ালৈকে? আচলতে প্ৰত্যেকবাৰে আমি দেখোঁ প্ৰত্যেক বছৰে এনেধৰণৰ পৰিৱেশ। হয়, নমস্কাৰ। একচুৱেলি আমাৰ এইটো মানে যিটো পৰিস্থিতি হয়, আমি মানে কি হয়, মীমাংসাটো কৰে এই অসম মানে চৰকাৰে, কিন্তু আমাৰ এই যিটো ড্ৰাইভাৰৰ লগত কোনো আমাৰ শ্বেয়াৰ কৰা নহয়। আগৰবাৰো যেতিয়া হৈছিলে তেওঁলোকে কিবা মীমাংসা কৰিছে, কিন্তু আমাক যিটো পত্ৰ হয়, কি মীমাংসা কৰিছে, কি কথা পাতিছে, সেইটো আমাৰ একো শ্বেয়াৰ কৰা হোৱা নাই। এতিয়া আকৌ আমাৰ এই যিটো মানে যি আমাৰ প্ৰাইভেট ভেহিকেল আৰু কমাৰ্চিয়েল ভেহিকেল আৰু আমাৰ যিবিলাক এটা সৰু বাচ্ছা এটা আঘাত হৈছে, আপোনালোকে হয়তো ভিডিঅ' দেখা পাইছে। ডকাইটো যদি কোনোবা ডকাইত যদি কৰিব বিচাৰে, চুৰি কৰিব বিচাৰে, এটলিষ্ট সৰু বাচ্ছাটোক এৰি দিব। কিন্তু সিহঁতে ইমান বেয়া, ইমান নিষ্ঠুৰ হয়, সেই সৰু বাচ্ছা মানে মাৰধৰ, মানে সেই গ্লাছ ভাঙি কিনে গ্লাছ সোমাই গৈছে। মানে সিহঁতৰ মানে মায় মমতা নায়ে তাৰমানে। আৰু যদি সিহঁতে যদি সেনেকৈ আমাক কৰে, আৰু আমাৰ অসমীয়াৰ টেষ্ট ইমান ঠাণ্ডা বুলি ভাবিছে, তাৰমানে চবে অৰুণাচল মেঘালয় চবে ঠাণ্ডা বুলি ভাবে, কিন্তু আমাৰ টেষ্ট ঠাণ্ডা নহয়। আমি সেই হিচাপে প্ৰতিক্ষেপ এতিয়া বৰ্তমান আমাৰ যিমান গাড়ী আছে আহি যাব দিছোঁ, ভিতৰত যাব দিছোঁ। মেঘালয়ৰ গাড়ী আমি ঘূৰাই পঠাই আছোঁ। বাকী আমাৰ এতিয়া কোন প্ৰশাসন কোনো অহা নাই বৰ্তমান। ইয়াতে আমাৰ স্থানীয় পুলিচ ষ্টেচনৰ এই নৰ্মেলি মানুহখিনি আছে। বাকী আমি চাই লওঁ কি হয়, আপোনালোকক জনাই আছোঁ। সিহঁতে অনলি আমাৰ অসমৰ গাড়ীক টাৰ্গেট কৰি লৈছে বিশেষকৈ।
সিহঁতৰ গাড়ী ভাগিছে বা আমাৰো গাড়ী ভাগিছে, কিন্তু বিশেষকৈ সিহঁতে অকল আমাৰ অসমৰ গাড়ীক টাৰ্গেট কৰিছে। এইটো কিন্তু বহুত বেয়া হৈছে। আপোনালোকে আন্দোলন কৰক, যিয়ে নকৰক, কিন্তু আমাৰ অসমৰ গাড়ীখিনি কিহৰ কাৰণে টাৰ্গেট কৰি লয়? অনলি অসমৰ AS নাম্বাৰ দেখিলে 01 দেখিলে সিহঁতে অকল অসমক টাৰ্গেট কৰে। তো মই এইটোৱে ক'ব বিচাৰিম, আপোনালোকে যি ধৰ্ণা দিছে, যি প্ৰটেষ্ট কৰিছে, মেঘালয়তে আপোনালোকে প্ৰটেষ্ট কৰক, চৰকাৰক আপোনালোকে জোৰ দিয়ক বা হেঁচা প্ৰয়োগ কৰক, কিন্তু আমাৰ অসমৰ যিখিনি মানুহ তাতে টুৰিষ্ট ঘূৰিবলৈ যায় বা পৰ্যটক হিচাপে যায়, সিহঁতক হাৰাশাস্তি নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু হুংকাৰ দিছোঁ যে নেক্সট টাইম আমি প্ৰত্যেকবাৰে কৰোঁ, নেক্সট টাইম এনেকুৱা হ'ব নালাগে। কিন্তু প্ৰত্যেকবাৰে সিহঁতৰ যিবিলাক খাচী ইউনিয়ন বা খাচী যিকোনো সংগঠনে আমাৰ অসমৰ গাড়ী চালক বা গাড়ী টাৰ্গেট কৰি লয়। আমি বাহন কেইখন এবাৰ দেখুৱাম, যিকেইখন বাহন আছে বাহন কেইখন দেখুৱাম। যিহেতু এখন বাহন ইন'ভাখন ইতিমধ্যে থানালৈ লৈ যোৱা হৈছে, তেওঁলোকে কেছ দিবৰ বাবে গৈছে। বাকী যি দুখন বাহন আছে আমি সেই দুখন দেখুৱাইছোঁ। এখন আছে ছুইফ্ট ডিজায়াৰ, সন্মুখ ভাগতে আপোনালোকে যদি চাই পাথৰ মৰা, ইয়াত আক্ৰমণ কৰা, যি বৰ্বৰ আক্ৰমণ হৈছিলে সেয়া আচলতে এয়া। আৰু দ্বিতীয়খন যি বাহন মোৰ কাষতে আছে এখন হুইণ্ডা বাহন, আৰু সেই বাহনখনতো একেই, য'ত চালক বহে, সেই চালক বহাৰ সেই স্থানতে তেওঁলোকে পাথৰ বা যি শিলগুটি সেয়া নিক্ষেপ কৰি এক প্ৰকাৰ বৰ্বৰকে আক্ৰমণ কৰিছিলে। আৰু কণমানি যিখন ইন'ভা আছিলে, আমি ইন'ভাখনৰ দৃশ্যাংশ ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ। তাত সন্মুখৰ চিটত এগৰাকী কণমানি আছিলে, সেই কণমানিগৰাকী চকুত আঘাত পাইছে, তেওঁ মূৰত আঘাত পাইছে, বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে সেই কণমানিগৰাকী। গতিকে ভাবি চাওক কেনে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কালি মেঘালয়ত সেই প্ৰতিবাদৰ নামত। আৰু তাৰ পাৰ্শ্বকীয়া বা তাৰ পিছৰ ছবিখন এতিয়া আমি দেখুৱাই আছোঁ। এক প্ৰকাৰ স্তব্ধ কৰি দিয়া হৈছে যাতায়ত। মেঘালয়ৰ দিশৰ পৰা অহা কোনো বাহনে যাতে অসমত সোমাব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিছে চালকসকলে। ইয়াত কেইবাটাও সংগঠন আছে, চালকৰ কেইবাটাও সংগঠন আছে, তেওঁলোক আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে আক্ৰমণ কৰিছে। যিগৰাকী চালক কালি আক্ৰমণৰ বলি হৈছিলে, আমি তেওঁৰ পৰা কিছু ভাষ্য ল'বলৈ যত্ন কৰিম, তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। মানুহ ভাল, আমাৰ বিষয়ে বহুত গুণ গাই কেনে গৈছে, কিন্তু মেঘালয়ৰ মানুহৰ কাৰণে বহুত বেয়া বেয়াকৈ কমেণ্ট দি গৈছে। আমি নিজে একোটা চালক, যিহেতু আমি মেঘালয়ৰ কাৰণে আমি নিজে গুণ গাওঁ, আমি পেচেঞ্জাৰক আমি ক'ব লগা হয় মেঘালয় বহুত ভাল, কিন্তু তাৰে কিছুমান দুৰ্বৃত্তই লক্ষ্য কৰি লৈছে মেঘালয়ৰ নাম বদনাম কৰাৰ। সেইটো তেওঁলোকৰ নিজৰ ক্ষতি, আমাৰ ক্ষতি নহয়। আমি নগ'লেও খাব পাৰিম, নগ'লেও চলিব পাৰিম, তেওঁলোকে চলিব নোৱাৰে। তেওঁলোকে টুৰিষ্ট লাইন, তেওঁলোকৰ স্পট আমাৰ ওপৰত চলে। আমি যদি গুৱাহাটীৰ পৰা এয়াৰপৰ্টৰ পৰা যদি মানুহ যদি ইয়াৰ পৰা যাব নিদিওঁ, তেওঁলোকে নোৱাৰে। তেওঁলোকৰ হোটেল ডাউন পৰি যাব, তেওঁলোকৰ দামী দামী হোটেল, তেওঁলোকৰ চব বস্তু ডাউন পৰি যাব, তাৰে মানুহ অসুবিধাত পৰিব। মই নকওঁ মেঘালয়ৰ মানুহ বেয়া বুলি, মেঘালয়ৰ মানুহ খুব ভাল, তাৰ সংস্কৃতি, তাৰে ভাষা, তাৰে সকলোৱে ভাল। কিছুমান দুৰ্বৃত্ত লক্ষ্য কৰি লৈছে অসমক বেয়া কৰা, অসমৰ আৰু মেঘালয়ৰ ৰিলেশ্যনটো বেয়া কৰাৰ ক্ষেত্ৰত। সেই ক্ষেত্ৰত চৰকাৰে কেনেকৈ দায়িত্ব লয়, কেনেকৈ এইটো বিবেচনা কৰে আমাৰ লগত বহি কেনে, যেতিয়ালৈকে আমাৰ দায়িত্ব মানি নল'ব বা আমাৰ জীৱনৰ ভাবুকি যেতিয়া আহে, আমি মেঘালয়কে যাওঁ, যেতিয়া আমাৰ জীৱনৰ ভাবুকি আহিব বুলি আমি ভাবিম, আমাৰ প্ৰতি চৰকাৰৰ কি লক্ষ্য থাকিব। মই অকণমান দাদা জানিম আপোনাৰ পৰা, আপুনি কালি আঘাত পাইছিলে, ক'ত দুখ পাইছে আপুনি? এই হাতত দুখ পাইছোঁ অলপ, আৰু এটা লগছে দেখুৱাইছে তেওঁ পাথৰ এক প্ৰকাৰ ইয়াত লাগিছে। হাতত যদি চাই, হাতত এই মুহূৰ্ততো আঘাতৰ চিন আমি দেখুৱাইছোঁ, এয়া হাতত স্পষ্টকৈ য'ত পাথৰ দলিয়াই দিছিলে। অকণমান সেই ঘটনাটো, সেই মুহূৰ্তটো কথাটো কওকচোন। মানে আহি আছিলোঁ আমি, যেনেকুৱাকৈ পুলিচে ছিগনেল দিয়ে তেনেকৈ আমি আৰামছে আহি আছোঁ, তাতেতো অভাৰটেক কৰিব নোৱাৰি। আহি থাকোঁতে কি কৰিলে, প্ৰথমতে ৰড ওলাইছে, তেওঁলোকে ৰডো ৰাখিছে, বাঁহ ৰাখিছে, গ্লাছত মাৰিছে, গ্লাছটো ভাঙা নাই, নামি কেনে লাট মাৰিছে, লুকিং গ্লাছ ভাঙি দিছে, আগত শিল মাৰিছে, তেনেকৈ আৰু। মানে তেওঁলোকে কিবা মানুহ নহয় আৰু, ইনচানৰ ৰূপত তেওঁলোকে জানোৱাৰ এটা জন্তু হিচাপত মানে আমাৰ ওপৰত আক্ৰমণ কৰিছে। আৰে আমাক মাৰি কেনে যদি মাৰিব ইচ্ছা আছিল, গাড়ীৰ পৰা নমাই কেনে মাৰিলে হয়। আমাৰ ভিতৰত যে গেছ কেইখন আছে, সৰু বাচ্চা আছে, বয়সস্থ লোক আছে, তেওঁলোকৰ জীৱনত ভাবুকি আহিছে। তেওঁলোকে আমাক কৈছে, দাদা আপুনি গাড়ীটো লৈ কেনে দৌৰিব। কেনেকৈ লৈ যাম, ইমান বিজি এৰিয়া, পুলিচ বাজাৰ, ইমান বিজি এৰিয়াৰ পিছত পুলিচ কিয় নাই তাতে? পুলিচ বাজাৰৰ নামটো পুলিচ খোলাই দিব লাগে। পুলিচ বাজাৰত ইমান তাৰে লোকেল পুলিচবিলাক থাকে, তেওঁলোকে 24 ঘণ্টা ডিউটি দিয়ে, বিজে পুলিচ কিয় নাই? তাৰে ল এণ্ড অৰ্ডাৰ কি কৰিছে? তাৰে DC কি কৰিছে? চাই আছে বুলি অভিযোগ উঠিছিলে যেতিয়া আক্ৰমণ কৰিছে। আৰক্ষীৰ গাড়ী যদি আৰক্ষীৰ গাড়ীত ভাঙি দিছে, তেনেকুৱা দুৰ্বৃত্ত আৰক্ষী যদি চাই আছে, তেনেকুৱা আৰক্ষী থাকাতকে না আমাৰ NCC ল'ৰা লৈ যাব লাগে, পিটিব তাতে। আমাৰ NCC ল'ৰাৰ ইমান দম আছে, পিটিব তাতে আৰক্ষীক, তাৰে মানুহক পিটিব। কিন্তু তাৰে আৰক্ষীৰ একো কামে নাই। সেইকাৰণে আমি আৰক্ষীৰ গাড়ী যাব দিয়া নাই। আমি একোখন প্ৰশাসনৰ গাড়ী আমি ঘূৰাই দিছোঁ, কাৰণ আৰক্ষীৰ সন্মুখতে এইবোৰ কাণ্ড হৈছে, আমি যাব দিয়া নাই। আমি ইমাৰ্জেঞ্চি মেডিকেলে হওক বা অন্য কিবা কামত আমি গাড়ী যাব দিছোঁ, কিন্তু আমি লোকেল টেক্সি, প্ৰাইভেট টেক্সি, আৰক্ষীৰ বাহন আমি যাব দিয়া নাই, আৰু আমি নিদিওঁ। কাৰণ তেওঁলোকে আমাৰ ওপৰত যিবোৰ আমাৰ অত্যাচাৰ কৰিছে, তাৰে আমাক উচিত ন্যায় লাগে। চৰকাৰে কেনেকৈ বিবেচনা কৰে সেইটো আমাক লাগে। তাৰে চৰকাৰৰ লগত বহি আমাৰ চৰকাৰে কেনেকৈ আমাক আমাৰ জীৱনৰ ভাবুকি থকা, আমি যেতিয়া নিশ্চিন্তভাৱে আমি মেঘালয় যাব পাৰোঁ, আহিব পাৰোঁ, সেইটো আমাক দায়িত্ব লাগে। তেওঁলোকে আমাক গেৰেণ্টি দিব লাগিব। কাৰণ
তেনেকৈ হ'লে নহ'ব আজি ক'ব ভাল হৈছে কালি ক'ব ভাল হৈছে যদি আৰু যদি এসপ্তাহ পিছত যদি তেনেকৈ যদি আকৌ আমাৰ লগত অত্যাচাৰ কৰে জীৱনৰ প্ৰতি যি ভাবুকি আহিছে তাৰ নিৰাপত্তা লাগে ইন'ভাখন আহিছে আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ দেৱপ্ৰতিম সেই বিশেষ ইন'ভাখন যিখন কালি ভাঙি চুৰমাৰ কৰি দিয়া হৈছিলে অইন এখন বাহন আমি দেখুৱাবলৈ যত্ন কৰিছোঁ সন্মুখ ভাগৰ পৰাটো যদি চাই তেনেহ'লে এতিয়াও ভিতৰত গ্লাছ পৰি আছে বা ভিতৰত সেই শিলৰ টুকুৰা পৰি আছে আমি কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ এতিয়াও যদি চাই এয়া শিলৰ টুকুৰা ইটাৰ টুকুৰা এক প্ৰকাৰ গাড়ীৰ ভিতৰত এতিয়াও স্পষ্ট হৈ আছে সেয়া যিসমূহ টুকুৰাই এক প্ৰকাৰ আক্ৰমণ কৰিছিলে বৰবৰকৈ আক্ৰমণ কৰিছিলে সেইসমূহ আমি পাছফালৰ যদি দৃশ্যাংশ দেখুৱাওঁ আচলতে গাড়ীখনৰ কোনোখন গ্লাছেই বাচি নৰলে প্ৰত্যেকখন গ্লাছেই ভাঙি পেলোৱা হ'ল যিহেতু পিছফালে আমি পাছৰ যদি দৃশ্যাংশটো দেখুৱাওঁ এয়া পিছফালৰ দৃশ্যাংশ এই পিছফালৰ গ্লাছো এক প্ৰকাৰ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে আমি যদি সোঁহাতে যাওঁ তেনেহ'লে সোঁহাতৰ পৰিৱেশটো দেখুৱাওঁ সোঁহাতে যদি চাই তেনেহ'লে আটাইকেইখন ড্ৰাইভৰ ছিটৰ পৰা আৰম্ভ কৰি পেছেঞ্জাৰ ছিটলৈকে গোটেইকেইখন গ্লাছেই এক প্ৰকাৰ সেই আক্ৰমণত ভাঙি গৈছিলে চুৰমাৰ হৈ গৈছিলে সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ এইসমূহ ভিজুৱেলছ দেখাৰ পাছত হয়তো অনুমান কৰিব পাৰিছে দৰ্শকসকলে যে কিমান ভয়ংকৰ আছিলে সেই প্ৰতিবাদৰ নামত হোৱা সেই আক্ৰমণ কিমান ভয়ংকৰ আছিলে সেইসকল পৰ্যটকৰ অভিজ্ঞতা যিসকলে মেঘালয় বা শ্বিলং ফুৰিবলৈ বুলি আহিছিলে তেওঁলোকৰ লগত যেতিয়া এনেধৰণৰ বৰ্বৰতা হৈছিলে প্ৰতিবাদৰ নামত গতিকে তাত থকা যিসকল এই গাড়ীখনত যিসকল বহি আছিলে তেওঁলোকে কেনে এক ভয়ংকৰ পৰিৱেশ পৰিস্থিতি সাক্ষী হৈছে সেয়া আচলতে হয়তো ছবি দেখি আপোনালোকে অনুমান কৰিব পাৰিছে সন্মুখৰ ছিটত এটা কণমানি আছিলে 7 বছৰীয়া সেই কণমানিটো আঘাতপ্ৰাপ্ত হৈছে আমি পৰিৱেশ দেখুৱাইছোঁ সময়ে সময়ে কিছু উত্তপ্ত হৈছে পৰিৱেশ পৰিস্থিতি কাৰণ বাধা দিয়া হৈছে কোনোখন বাহনেই মেঘালয়ৰ কোনোখন বাহনেই এক প্ৰকাৰ অসমত সোমাবলৈ দিয়া হোৱা নাই ইয়াৰ যোৰাবাটৰ পৰাই ঘূৰাই পঠিওৱা হৈছে আৰক্ষীৰ গাড়ী আহিছে আৰক্ষীৰ গাড়ীটো বাধা দিয়া হৈছে কিন্তু অসম আৰক্ষীয়ে সহায়ত সেই গাড়ীখন যাবলৈ দিয়া হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে সেনাৰ গাড়ী ভাৰতীয় সেনাৰ গাড়ী আমি দেখুৱাইছোঁ এনেকুৱা পৰিৱেশ পৰিস্থিতি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ শেহতীয়া যি পৰিৱেশ যোৰাবাটৰ সেয়া আমি দেখুৱাইছোঁ এক প্ৰকাৰ স্তব্ধ কৰি দিয়া হৈছে যাতায়াত মেঘালয়ৰ তৰফৰ পৰা অহা প্ৰত্যেকখন বাহন যোৰাবাটৰ পৰাই তেওঁলোকে ঘূৰাই পঠিয়াইছে যাত্ৰীসকল বিশেষকৈ অসুবিধাত পৰিছে যাত্ৰীসকলৰ কিছু আজি তাৰিখত হলঠেকত পৰা তেওঁলোকক দেখিবলৈ পোৱা গৈছে কাৰণ কোনেও আচলতে গম পোৱা নাছিলে পূৰ্বতে কোনেও অনুমান কৰা নাছিলে সেয়েহে যাত্ৰীসকল বিশেষকৈ অসুবিধাত পৰিছে বা হলঠেকত পৰিছে আমি দেখুৱাইছোঁ এনেকৈ এখনকৈ বাহন যিসমূহ বাহন মেঘালয়ৰ পৰা আহিছিলে আধা ৰাস্তাৰ পৰাই তেওঁলোকক ঘূৰাই পঠিওৱা হৈছে আৰু এফালে যদি চাওঁ CRPF ইতিমধ্যে ইয়াত মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ লোকসকল আহি উপস্থিত হৈছে আৰু সিটো পাৰে যদি চাই তেনেহ'লে মেঘালয় আৰক্ষী বা মেঘালয় প্ৰশাসনৰ যি লোক তেওঁলোকো আহি উপস্থিত হৈছে এই মুহূৰ্তত যোৰাবাটত আমি পৰিৱেশ দেখুৱাইছোঁ তাৰ সমান্তৰালকৈ ভাষ্য ল'বলৈ যত্ন কৰিছোঁ যিসকল চালক আছে তেওঁলোকৰ যি মৰ্মবেদনা সেয়া আমি আপোনালোকক শুনোৱাবলৈ যত্ন কৰিছোঁ অকণমান কথা পাতিম প্ৰতিবাদ যিহেতু চলি আছে বৰ্তমান মুহূৰ্তত দাবীসমূহ ইতিমধ্যে গম পোৱা গৈছে কিন্তু প্ৰসংগটো হৈছে যে কেতিয়ালৈকে এনেধৰণে আৰু এই সমস্যাৰ সন্মুখীন হ'ব লাগিব বা কেতিয়ালৈকে চালকসকলে ভয় বা শংকাৰ মাজেৰে যাব লাগিব দাদা যিহেতুকে আপোনালোকৰ এই অৱৰোধ চলি আছে প্ৰতিবাদ যিহেতু অৱৰোধ চলি আছে গতিকে এই অৱৰোধ কেতিয়ালৈকে থাকিব চাওক আমাৰ এতিয়া এই প্ৰতিবাদটো আমি যেতিয়া ন্যায় নাপাওঁ আমাৰ অসমৰ গাড়ী বহুত কেইবাখন আমাৰ চালকৰ গাড়ী তেখেতলোকে বহুত ভাংচুৰ কৰিছে আমাৰ অসমৰ টুৰিষ্ট কেইবাবাৰৰ গাত তেখেতৰ ইঞ্জুৰি হৈছে তেখেতৰ এতিয়া মেডিকেলত সম্পূৰ্ণ আছে এতিয়া চাওক আমাৰ এটাই আহ্বান মেঘালয় চৰকাৰ আমাৰ অসম চৰকাৰে তেখেতলোকে যদি আমাৰ এই আলোচনাৰ মাজত যদি তেখেতে যদি ছেটেল নকৰে তেনেহ'লে এই প্ৰতিবাদটো আমাৰ আগৰ দিনা চলি থাকিব ধন্যবাদ নিশ্চয় আমি বাহনসমূহ পুনৰ এবাৰ দেখুৱাম যিহেতু ভিডিঅ' জাৰ্নেলিষ্ট উৎপল কলিতা আছে তেওঁ সেই দেখুৱাই আছে তিনিওখন বাহন কালি আক্ৰমণৰ বলি হৈছিলে তিনিওখন বাহনে ইতিমধ্যে সেই প্ৰতিবাদস্থলীলৈ লৈ অহা হৈছে আৰু তিনিওখন বাহনৰ আমি ভিজুৱেলছ দেখুৱাইছোঁ এই মুহূৰ্তত তিনিওখন বাহনত কেনেকৈ বৰ্বৰকৈ আক্ৰমণ কৰা হৈছিলে সেই পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ইন'ভাখনৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে ভাঙি চিঙি চুৰমাৰ কৰা হৈছে যি চালকৰ ভাষ্য ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ হয় পুলক এটা কথা আপুনি যিহেতু তাতে আছে আৰু আপোনাৰ লগত কেইবাগৰাকীও কেব চালক আছে গতিকে তেওঁলোকৰ পৰা এটা কথা আপুনি জানিবলৈ বিচাৰক যে আচলতে তেওঁলোকে কি কাৰণ বুলি ভাবে প্ৰত্যেকবাৰে অসমৰ চালকসকলকে কিয় টাৰ্গেট কৰি লোৱা হয় নৰ্থ ইষ্টৰ বা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ চালকসকলক টাৰ্গেট নকৰি কেৱল অসমৰ চালকসকলক টাৰ্গেট কৰি লোৱাৰ প্ৰত্যেক বছৰে এই ঘটনা সংঘটিত হৈ আহিছে এই কেৱল অসমৰে চালকসকলক কিয় টাৰ্গেট কৰি লয় বুলি ভাবে কেব চালকসকলে তেওঁলোকৰ ভাষ্য
পুলক মই সেই কথাটো জানিব বিচাৰিম প্ৰত্যেকবাৰে অসমৰ চালকসকল কিয় টাৰ্গেট হয় টাৰ্গেট হয় আমাৰ অসমৰ গাড়ীবিলাক চব ভাঙা ধান্দা থাকে সিহঁতে প্ৰত্যেক বছৰ এনেকুৱা কৰে কিবা এটা চিটুৱেশ্যন লাগে আমাৰ MLA কিবা চিটুৱেশ্যন লাগে সেইটোৱে কথা নিশ্চয়কৈ নিশ্চয়কৈ আমি জানিবলৈ যত্ন কৰিম যিসকল চালক আছে তেওঁলোকৰ প্ৰত্যেকবাৰে টাৰ্গেট হ'ব লগা হয় অসমৰ চালকসকল কিয় সেইটো হ'ব লগা হয় এতিয়া কিয় সেইটো হ'বলগীয়া হয় এতিয়া সিহঁতৰ মতে সিহঁতৰ মেঘালয়ৰ গাড়ী চলিব লাগে অসমৰ গাড়ী টুৰিষ্ট পিক আপ কৰিব নালাগে এতিয়া চাওক আমাৰো বেয়া লাগে আমিতো নকওঁ কেতিয়াও যে মেঘালয়ৰ গাড়ী আহক ইয়াতে নোসোমাব সিহঁতে আহক ইয়াৰ বতৰ পৰা পিক আপ কৰি বাছ লৈ গৈছে ষ্টেচনৰ পৰা আহি পিক আপ কৰি লৈ গৈছে যাওক খানাপাৰাৰ পৰা পিক আপ কৰি লৈ যায় আমাৰ অসমৰ ড্ৰাইভাৰটো কেতিয়াও মানা কৰা নাই কিন্তু আমাৰ যেতিয়া গুৱাহাটীৰ পৰা এয়াৰপৰ্টৰ পৰা বা ষ্টেচনৰ পৰা আমি যদি পিক আপ লৈ যায় যদি টুৰিজিমত ঘূৰোঁ সিহঁতৰ এইবিলাক চকু লাগে সিহঁতে ভাবে যে সকলো আমিয়ে পাওক এনেকুৱা হ'লেতো আমাৰ বেয়া লাগে ধৰক আমাৰ অসমৰ পৰা আজি যদি টুৰিজিম গৈছে ধৰক আজি হোটেলৰ পৰা চাইট চিনৰ যিমান দোকান আছে সিহঁতৰো চেল হয় এইবিলাক যদি এনেকুৱা হয় আজি ধৰক টুৰিজিমো এইবিলাক নিউজটো দেখা পালে সিহঁতেও যিমান বুকিং আছে সিহঁতেও কেঞ্চেল কৰি দিয়ে মোটামুটি একমাহ বেক হ'বলৈ গ'লে সকলোৰে লছ এতিয়া সিহঁতৰ বেছি লছ হ'ব নিশ্চয় আন একাংশ আছে মই কথা পাতিবলৈ যত্ন কৰিম পৰিৱেশ দেখুৱাই গৈছোঁ তাৰ সমান্তৰালকৈ চালকসকলৰ যি মনৰ কথা সেয়া আপোনালোকৰ মাজত আগবঢ়াবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ প্ৰথমতে পৰিৱেশটো দেখুৱাই লৈছোঁ এই মুহূৰ্তত তাৰ সমান্তৰালকৈ যিসকল আছে তেওঁলোকৰ পৰাও আমি মতামত ল'বলৈ যত্ন কৰি আছোঁ তেওঁলোকৰ যিসমূহ অভিযোগ সেইসমূহ দাঙি ধৰিছোঁ চৰকাৰে যেতিয়ালৈকে আলোচনা নকৰে তেতিয়ালৈকে আচলতে তেওঁলোকৰ এই প্ৰতিবাদ চলি থাকিব বুলি তেওঁলোকে এক প্ৰকাৰ কৈছে বেছি প্ৰটেষ্ট হৈছে আমি প্ৰটেষ্ট কৰিছোঁ কলেজত থাকোঁতে আমি কি মেঘালয় গাড়ী ভাঙিছোঁ নেকি ৰেকৰ্ড নাই সিহঁতে এইটো কিয় কৰে আৰু এই বাচ্চাটো চবতকৈ ডাঙৰ এটা কথা হ'ল চাওক মানুহ আৰু জন্তুৰ মাজত ডিফাৰেঞ্চ এটা আছে নে নাই আছে মইতো এইটো দেখা নাই কালি এই বাচ্চা এটাক মোৰ বাচ্চা 2 বছৰৰ বাচ্চা এই বাচ্চাটো 7-8 বছৰৰ মোৰ চকুৰ পানী ওলাই গৈছে মই কালি গাড়ীটো ৰাখিব পাৰে নাই পেচেঞ্জাৰ আছিলে বাচ্চাটোক যে মাৰিছে যদি এইখিনিত সোমাই গ'লে বাচ্চাটোৰ কেৰিয়াৰ বেন যোন বাপেকে আছিল সিয়ে গম পাব আজি মোৰ বাচ্চাৰ কিবা হ'লে মই যিমান দুখ পাম ইমান আপুনি নাপায় সিহঁতে কেনেকৈ এইটো মানুহ হয় নেকি আপুনি কওক মই আপোনালোকক বিচাৰিছোঁ এনচাৰটো দি মানুহ নেকি মানুহ এনেকুৱা কৰে নেকি আজিকালি ডকাইতেও ঘৰত যদি সোমাই ডকাইতে কৰে বাচ্চা এৰি থৈ যায় বাচ্চাক একো নকৰে সিহঁতে এইবিলাক আৰু বছৰে আজি ছিজনত বছৰে সিহঁতে এইটো কাহিনী প্ৰত্যেকবাৰে চালকসকল কেলে টাৰ্গেট হয় অসমৰ চালকসকলে প্ৰত্যেক এইটো আমাৰো প্ৰশ্ন আমিওতো নাজানো এইটো কিয় আমাৰ অসমৰ চালকক কিয় সিহঁতে টৰ্চাৰ কৰে আমিতো নকৰোঁ আৰু যদি কিবা ৰেকৰ্ড আছে মেঘালয় গভৰ্ণমেণ্টে দেখাওক ৰেকৰ্ড আমি ৰেকৰ্ড দেখাম আমি ৰেকৰ্ড আমিতো এইবিলাক আমি এতিয়াও আমাৰ ভদ্ৰতাৰ পৰিচয় দি আছোঁ ভদ্ৰতাৰ আমিতো যোনে দেখাই আছে মেডিকেল ৰিপৰ্ট যাব দি আছোঁ আমি গাড়ীত একা হাতো দিয়া নাই আমাৰ অসম পুলিচে মানা কৰিছে অসম পুলিচে পাৰিলে এতিয়া অসম পুলিচৰ ছাইড হৈ থাকিব পাৰিলে অসম পুলিচ অসম পুলিচে যি কৰা অসম পুলিচে ক'ব বিচাৰোঁ মই যে আমি চব আমি চালক বন্ধুৱে হয় তো আমাৰ কি হয় মানে শ্বিলং ট্ৰেফিক পুলিচ যিটো আছে কালি দিনৰ ভাগত যিটো ঘটনা হৈছে তাতে তো আমি খুবেই লজ্জাজনক এইটো ঘটনাৰ কাৰণে তো মানে যেতিয়া আমাৰ গাড়ী ৰং ছাইডতো অলপমানো যদি ঘূৰাও আমি কিবা কাৰণত যদি ভুল হৈছে আমাক চালান কাটে শ্বিলং ট্ৰেফিক পুলিচ ইয়া শ্বিলঙৰ আৰক্ষী সন্থা চ' আমাক মানে তেনেকৈ চালান কাটে কিন্তু কালি যিটো ঘটনা ঘটি গ'ল দিনৰ ভাগত তাতেতো ট্ৰেফিক পুলিচ এনি টাইমে থাকে আমি জানো কিন্তু তাহাঁতৰ লগত নিশ্চয় এইটো পুলিচ প্ৰশাসনৰ লগত মিল থাকিব পাৰে তো এইটোৰ কাৰণে আমি দুখ পাইছোঁ আজি প্ৰতি বছৰে সিহঁতে এনেকুৱা এটা মানে টুৰিষ্ট ছিজন অহাৰ আগে অক্টোবৰৰ আগে এইটো ঘটনা কৰে তো আজি আমি সেইটোৰ কাৰণে আমি এই পৰিস্থিতি চলিয়ে থাকিব এই প্ৰতিবাদ কাৰ্যসূচী চলিয়ে থাকিব যেতিয়ালৈকে তাহাঁতে আমাক এইটোৰ বিষয়ে আমাক মীমাংসা কৰি নিদিয়ে তো ক্ষতিপূৰণ নিদিয়ে গাড়ী যেনেকৈ ক্ষতি কৰিছে তো এইবিলাক ক্ষতিপূৰণ তাহাঁতে দিব লাগিব আৰু মই ইমানখিনিয়ে ক'লোঁ মোৰ ফালৰ পৰা কেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব আমি যেতিয়ালৈকে ৰিজাল্ট একো নাপাম প্ৰতিবাদ আমাৰ চলি থাকিব আমাৰ প্ৰতিবাদ এটাই যি বিনা কাৰণত প্ৰত্যেক বছৰে আমাৰ অসমত কি মানুহ জন্ম হৈছোঁ মাৰ খোৱাৰ কাৰণে নেকি অসমৰ মানুহবিলাকে কি মেঘালয় যাই কিনে মাৰ খাব নাগালেণ্ডত মাৰ খাব অৰুণাচলত মাৰ খাব আমি কিহৰ কাৰণে আমি কি ভোটটো দি আছোঁ অকল কি এই সিহঁতৰ ভোট বেংক ভৰাৰ কাৰণে কি আজি মামাক মই ৰিকুৱেষ্ট কৰি আছোঁ আজি আমাৰ অসম CM ইমান নাম আছে CMৰ আমি অসম CMক আজিকালি মানুহে কয় যে আদিত্য নাৰায়ণৰ লগত যোগী আদিত্যৰ লগত কম্পেয়াৰ হয় তে আজি মামাক মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ অসম CMক ৰিকুৱেষ্ট কৰিছোঁ গভৰ্ণমেণ্টৰ লগত কথা পাতক মেঘালয় গভৰ্ণমেণ্টৰ লগত যি ক্ষতিপূৰণ আছে ক্ষতিপূৰণ দিয়ক আৰু বাৰে লিখিত দি কিনে প্ৰত্যেক বছৰে লিখিত দিয়ে সিহঁতে ডাঙৰ অফিচাৰ আহিছে লিখিত আৰু নহ'ব তেনেকুৱা নচলিব এইবাৰ যদি হয় এইটো বহুত ডাঙৰ হ'ব
আৰু মোৰ এটাই কথা মেঘালয় গভৰ্ণমেণ্টৰ লগত ষ্ট্ৰিক্টলি কথা পাতক মামাই যে আমি আজি আমাৰ CM মানে কি আমাৰ মোৰ ঘৰৰ দেউতা মা মোৰ গাৰ্জিয়ান আমাৰ গাৰ্জিয়ান কোন অসমৰ বৰ্তমান কোন আমাৰ গাৰ্জিয়ান কোন CM মামা আমাৰ গাৰ্জিয়ান নহয় তে গাৰ্জিয়ানে ঘৰ চাব লাগে নে নাই এইটো মই তেখেতৰ ওপৰত এৰিছোঁ মোৰ মামাৰ ওপৰত এৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি নিবেদন কৰিছোঁ মামাৰ ওচৰত যে আমি আপোনাৰ মানুহ যদি যাই কিনে আমি তাতে মাৰ খাওঁ আপোনাৰ মই ভাবোঁ আপোনাৰ অলপ লাগে যদি আপুনি দেখাওক আমি কাজিয়া পেচাল নকৰোঁ আমি অসভ্য মানুহ নহয় গাড়ী চাড়ী ভাঙা ভাঙি নকৰোঁ কিন্তু গাড়ী সোমাব নিদিম মেঘালয় গাড়ী বিনা আহিব নোৱাৰে আমাৰ অসম আমি যি টি কৰিব পাৰিম বহুত ডাঙৰ হয় অসম মেঘালয় যদি ইয়াতে নাহে মেঘালয় 10 দিন 15 দিনতো দিগদাৰ হৈ যাব সেইকাৰণে আমাৰ এটাই কথা অনুৰোধ আছে আমি চবকে কৈছোঁ আমাৰ যিমান মানুহ ল'ৰাবিলাক আছে কোনো যাতে গাড়ীত হাত নলগায় গাড়ী ভাঙা ভাঙি নকৰে কিয় ব্যৱহাৰে নিজৰ পৰিচয় আমি সিহঁতৰ দৰে নহয় গাড়ী ভাঙা ভাঙি নকৰোঁ কিন্তু বাট ৰিজাল্ট লাগে আমাক মই এইখিনি আমাৰ ওচৰত অনুৰোধ জয় আই অসম